নমস্কাৰ পচন্দিকাৰ এপছৰ অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে পচন্দিকাৰ এপছত TSR ডিষ্ট্ৰিবিউশ্যনৰ KYC FRCৰ জৰিয়তে কেনেকৈ কৰিব সেই সম্পৰ্কে দেখুওৱা হৈছে। মোৰ আগৰ ভিডিঅ'ত TSR ডিষ্ট্ৰিবিউশ্যনৰ KYC নকৰাকৈ কেনেকৈ কৰিব সেই সম্পৰ্কে দেখুওৱা আছিলে। গতিকে সেই ভিডিঅ'টো আপোনালোকে চাব। আৰু যদি প্ৰথমবাৰৰ মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা টিলিঙাটো চুই দিব। নটিফিকেশ্যন অল কৰি দিওঁ যাতে মোৰ ভিডিঅ'ৰ সকলো আপডেট আপোনালোকে পাই থাকে। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ। পচন্দিকাৰ এপছত TSR ডিষ্ট্ৰিবিউশ্যনৰ KYC কৰিবলৈ হ'লে বেনিফিচিয়াৰীৰ নামৰ লগত যাৰ আধাৰ নম্বৰ লিংক দিয়া আছে তেওঁৰ প্ৰথমে ফটো কেপচাৰ কৰিব লাগিব আৰু তাৰ পাছত আধাৰ নম্বৰ দি KYC কৰিব লাগিব। এই কামটো কৰিবলৈ হ'লে প্ৰথমে পচন্দিকাৰ এপছটো লগইন কৰাৰ পাছত ইয়াতে যি ডেইলি টেকিং আছে ইয়াতে চুই দিব। ইয়াতে চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ ইয়াতে THR/HCM আছে ইয়াতে চুই দিব। ইয়াত চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ যিহেতু TSR ডিষ্ট্ৰিবিউশ্যনৰ KYC কৰিব গতিকে TSR যিসকলক দিয়া হয় তেওঁলোকৰ KYC কৰিব লাগিব। ইয়াতে আমি প্ৰেগনেণ্ট ওমেন, লেক্টেটিং মাদাৰ, চিলড্ৰেন 6 months to 3 years, এডলেচেণ্ট গাৰ্লছ এইখিনিক TSR ডিষ্ট্ৰিবিউশ্যন কৰোঁতে KYC কৰিব লাগিব। গতিকে যিকোনো এটা বেনিফিচিয়াৰী আপোনালোকে চুই দিব। গতিকে মই ইয়াত এডলেচেণ্ট গাৰ্লছত চুই দিলোঁ। ইয়াত চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ ইয়াতে চুই দিব। ইয়াতে চুই দিলে ইয়াত চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত ইয়াত লিখা আছে মোবাইল নাম্বাৰ ইজ নট ভেৰিফাইড, মানে বেনিফিচিয়াৰীজনৰ নামৰ লগত যিটো মোবাইল নাম্বাৰ লিংক কৰা আছে সেই মোবাইল নাম্বাৰটো ভেৰিফাই কৰা নাই বুলি কৈছে। গতিকে আপোনালোকে ইয়াতে স্কিপ কৰি দিব। স্কিপ কৰি দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত লিখা আছে বেনিফিচিয়াৰী ফটো ইজ নট কেপচাৰ্ড এণ্ড KYC পেণ্ডিং। গতিকে ইয়াত লিখা আছে প্লিজ কেপচাৰ বেনিফিচিয়াৰী ফটো এণ্ড কমপ্লিট KYC ইন অৰ্ডাৰ টু প্ৰচিড উইথ TSR ডিষ্ট্ৰিবিউশ্যন। ইয়াতে চুই দিব। এই প্ৰচিড কৰি দিব। যদি KYC নকৰাকৈ TSR ডিষ্ট্ৰিবিউশ্যন কৰিব বিচাৰে তেতিয়া ইয়াতে স্কিপ কৰি দিব। যিহেতু এই ভিডিঅ'ত মই কেনেকৈ KYC কৰিব লাগে সেইটো দেখুৱাব বিচাৰিছোঁ। গতিকে এই প্ৰচিডত চুই দিব। চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত ইয়াত লিখা আছে গেট ৰেডি টু কমপ্লিট দ্য ফলোয়িং, মানে KYC কৰিবলৈ হ'লে প্ৰথমে ফেচ কেপচাৰ এইটো কৰিব লাগিব, তাৰপিছতহে KYC কৰিব পাৰিব। ইয়াত প্ৰচিড কৰি দিব। প্ৰচিড কৰি দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত কনচেণ্ট বিচাৰিছে, গতিকে একচেপ্ট এণ্ড প্ৰচিড ইয়াত চুই দিব। তাৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ ইয়াতে চুই দিব। ইয়াতে চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ ইয়াত তিনিখন ফটো দিছে। এইখন নহয়, এইখনো নহয়, এনেকে ৰাইট চিনটোত দি আছে। এই ধৰণে ফটোখন কেপচাৰ কৰিব লাগিব। আৰু ইয়াতে ফটোখন কেনেকে কেপচাৰ কৰিব লাগিব সেইটো ইয়াতে এটা অডিঅ' আছে, সেই অডিঅ'টো শুনিব লাগিব বা শুনিব পাৰে আপোনালোকে কেনেকে কেপচাৰ কৰিব পাৰে। ইয়াতে লিখিছে কিপ দ্য বেকগ্ৰাউণ্ড প্লেন এণ্ড মেইনটেইন ষ্ট্ৰেইট ফেচ, মানে মুখখন পুৰা চিধা কৰি ৰাখিব লাগিব আৰু পিছফালৰ যিটো বেকগ্ৰাউণ্ড আছে সেইটো প্লেন হৈ থাকিব লাগিব বুলি কৈছে। তাৰপিছত ইয়াতে এই প্ৰচিডত চুই দিব। প্ৰচিডত চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচখন মানে এইখন বেনিফিচিয়াৰী মুখখন এনেকে থাকিব লাগিব। আৰু
চকুটো এনেকৈ টিপিয়াই দিব লাগিব। তাৰপিছত যেতিয়া ফটোখন কেপচাৰ হ'ব ধুনীয়াকৈ গ্ৰীণ কালাৰ দেখা পাব। তাৰপিছত যেতিয়া ফটোখন কেপচাৰ হ'ব এনেকৈ দেখা পাব আৰু ইয়াত লিখা থাকিব ফটো কেপচাৰ্ড ছাকচেছফুলি প্লিজ ছেভ। ইয়াতে ছেভত চুই দিব। ইয়াৰ পাছত এনেকৈ দেখা পাব বেনিফিচিয়াৰিজ অব্লিক পেৰেণ্টছ গাৰ্জেনছ ফটো ছেভড ছাকচেছফুলি প্ৰচিড উইথ eKYC। ইয়াত চুই দিব। ইয়াত চুই দিয়াৰ পাছত কনফাৰ্মেশ্যন বিচাৰিব, গতিকে কনফাৰ্ম এণ্ড প্ৰচিড কৰি দিব। ইয়াৰ পাছত এখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত ইয়াতে পচন্দিকাৰ ইয়াত লিখা আছে, যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰলৈ আধাৰ লগত লিংক থকা মোবাইল নাম্বাৰলৈ এটা OTP যাব। সেই OTPটো ইয়াতে এণ্ট্ৰি কৰিব। এণ্ট্ৰি কৰাৰ পিছত কণ্টিনিউ কৰি দিব আৰু এই OTPটো ভেলিডিটি 10 মিনিটলৈকে থাকে। তাৰপিছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত ইয়াতে এলাউ কৰি দিব। এলাউ কৰি দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। ইয়াতে লিখা আছে eKYC ৰিকুৱেষ্ট ছাকচেছফুলি ছাবমিটেড। প্ৰচিড কৰি দিব। প্ৰচিড কৰি দিলে ইয়াতে TSR বেনিফিচিয়াৰী আছে, গতিকে TSR এডুলেশ্যন গাৰ্লছ ইয়াতে 3 পেকেট দিয়া হয়। ইয়াতে 25 ডেজ ইয়াতে চুই দিব। ইয়াতে 0 আছে, 3 পেকেট লিখি দিব। ইয়াতে প্ৰচিড কৰি দিব। প্ৰচিড কৰি দিলে ইয়াতে এনেকৈ লিখা থাকিব বেনিফিচিয়াৰিজ পেৰেণ্টছ অব্লিক গাৰ্জেন ফটো ছেভ ছাকচেছফুলি প্ৰচিড উইথ eKYC। ইয়াতে চুই দিব। চুই দিলেই ইয়াত চুই দিয়াৰ পাছত বেনিফিচিয়াৰীৰ eKYC আৰু ফেচ কেপচাৰটো ছাকচেছফুলি হ'ব। ধন্যবাদ।